অধ্যক্ষ মহোদয়, বক্তব্যৰ আৰম্ভণিতে এই পবিত্ৰ সদনলৈ এইবাৰ নিৰ্বাচিত হৈ অহা প্ৰতিজন বিধায়ককে মই অভিনন্দন জনাইছোঁ। বিশেষকৈ প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈ অহা সকলক মই উষ্ণ আদৰণি জনাইছোঁ আৰু সংসদীয় গণতন্ত্ৰৰ সফলতাৰ বাবে তেখেতসকলে বেছিকৈ কথা কোৱাৰ সুযোগ পাওক, তেখেতসকলে এই বিধানসভাক গৰিমামণ্ডিত কৰক, তাৰ বাবে অধ্যক্ষ মহোদয় আপোনাৰ ওচৰত মই প্ৰাৰ্থনা ৰাখিম। যিসকল বিধায়ক পুনৰ নিৰ্বাচিত হৈ আহিলে আৰু কিছুদিনৰ বিৰতিৰ পিছত যিসকল আকৌ এই সদনলৈ আহিলে তেওঁলোকলৈকেও মই অভিনন্দন জনাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ জাতিক প্ৰাণ দিছিলে, ঐতিহ্য দিছিলে, আমাক একতাৰ দোলেৰে বান্ধিছিলে। ভাৰতবৰ্ষৰ যি প্ৰবাহমান ঐতিহ্য, সেই ঐতিহ্যই অসমক সদায় চহকী কৰি ৰাখিছে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহামায়া মা কামাখ্যা, আধ্যাত্মিক তীৰ্থ মাজুলী, ভুৱন তীৰ্থ আৰু মহাবাহু ব্ৰহ্মপুত্ৰক সন্মান জনাই মই অসমৰ ৰাইজক নিশ্চিতভাৱে এটা বাৰ্তা দিব খোজোঁ যে অনাগত 5টা বছৰত অসমৰ জনসাধাৰণৰ আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপায়ণ কৰাৰ বাবে এই চৰকাৰে 24 ঘণ্টাই 365 দিন আমি নিৰন্তৰভাৱে কাম কৰি যাম। কল্যাণমুখী ৰাষ্ট্ৰৰ কেন্দ্ৰবিন্দু হৈছে যিসকল সমাজত বাস কৰা লোক যুগে যুগে বঞ্চিত আৰু শোষিত হৈ আহিছে, তেওঁলোকক উত্তৰণৰ পথলৈ লৈ যোৱা। অসমৰ চাহ জনগোষ্ঠীৰ প্ৰতিগৰাকী লোক, অসমৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকল আমাৰ জনমুখী যাত্ৰাৰ প্ৰাণ হ'ব, আত্মা হ'ব আৰু তেওঁলোকক কেন্দ্ৰ কৰিয়েই অহা 5টা বছৰত আমি এক নিৰন্তৰ বিকাশৰ যাত্ৰা আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। অধ্যক্ষ মহোদয়, এই সদনত মই 2001 চনত প্ৰৱেশ কৰিছিলোঁ। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ আশীৰ্বাদত মই মোৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিলোঁ। তৰুণ গগৈ ডাঙৰীয়াৰ মন্ত্ৰীসভাত দীৰ্ঘদিনৰ কাম কৰাৰ মোৰ সৌভাগ্য হৈছিলে আৰু আমাৰ সকলোৰে নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী, আমাৰ সকলোৰে পথপ্ৰদৰ্শক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰত 5টা বছৰ নিৰন্তৰভাৱে কাম কৰাৰ সুযোগ পাইছিলোঁ। এই তিনিওগৰাকী নেতাকে মই মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জনাইছোঁ আৰু তেওঁলোকে দেখুৱাই যোৱা আদৰ্শৰে অসম মাতৃক সেৱা কৰাৰ তীব্ৰ বাসনাৰে আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতি এই পবিত্ৰ সদনৰ আগত পুনৰ এবাৰ দাঙি ধৰিছোঁ। শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, ৰাজ্যপালৰ ভাষণত আমি এটা কথা অংকন কৰিব চেষ্টা কৰিছোঁ যে এই চৰকাৰখনে দ্বিতীয়বাৰলৈ নিৰ্বাচিত হৈ আহিছে। মুখ্যমন্ত্ৰীৰ দায়িত্ব মই পাইছোঁ যদিও আমি নিৰন্তৰতাৰে সৈতে বিশ্বাস কৰোঁ যে যোৱা 5টা বছৰে সোণোৱাল ডাঙৰীয়াই আৰম্ভ কৰা উন্নয়নৰ ধাৰাবাহিকতাক আৰু অধিক খৰস্ৰোত কৰাৰ দায়িত্ব আমাৰ আৰু মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াই যি ধৰণে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামক একাকাৰ কৰি অসমৰ জাতীয় জীৱনৰ উন্নয়নৰ এক নতুন মানচিত্ৰ অংকন কৰিছিল, এই চৰকাৰখনে সেই ধাৰাবাহিকতাকে আগত ৰাখি কাম কৰি যোৱাৰ বাবে সংকল্পৰ প্ৰচেষ্টা চলাব।
ভৰত নৰ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁলোকৰ বক্তব্যত যোৱা চৰকাৰখনে কোনখিনি কাম কৰিব নোৱাৰিলে তাৰ কিছু দিশ তেওঁলোকে দাঙি ধৰিছে। বিৰোধীৰ সেয়া দায়িত্ব। কিন্তু যদি যোৱা 5 বছৰৰ চৰকাৰখনৰ সফলতাৰ ফালে আমি ভুমুকি মাৰোঁ, কি আছিল পৰ্বত সমান। যি সময়ত আমি কংগ্ৰেছ চৰকাৰৰ পৰা দায়িত্ব লৈছিলোঁ, সেই সময়ত অসমত প্ৰতি বছৰে উন্নয়নৰ বাবদ আমি পুঁজি খৰচ কৰিছিলোঁ 42,000। 5টা বছৰ পিছত সোণোৱাল ডাঙৰীয়াই যেতিয়া দায়িত্ব এৰি থৈ গৈছিল, সেই সময়ত এটা বছৰত চৰকাৰে খৰচ কৰিছে 84,000 টকা। মাত্ৰ 5 বছৰৰ ভিতৰতে অসমৰ ৰাজহুৱা ব্যয় দুগুণলৈকে লৈ যোৱা সোণোৱাল ডাঙৰীয়াৰ চৰকাৰখনে আছিল অসমৰ ভিতৰত অনন্য আৰু একক। তাৰ আগত কোনো চৰকাৰে সেই ধৰণৰ উচ্চতাৰ শিখৰ কেতিয়াও অংকন কৰিব পৰা নাছিল। আজি প্ৰায় 40,000 কিলোমিটাৰ ৰাস্তা, আজি 22 লাখ পৰিয়াললৈ অৰুণোদয়, বৃদ্ধ পেঞ্চন, অসমৰ কৃষি খণ্ডত এক নৱজাগৰণ আৰু এক প্ৰকাৰ ক'ব গ'লে যোৱা 5টা বছৰ আছিল অসমৰ শান্তি আৰু সম্প্ৰীতিৰ এক নতুন জীৱন। আজি ভৰত নৰ ডাঙৰীয়াই যি সমাজৰ কথা কৈছে, কংগ্ৰেছ চৰকাৰৰ দিনত ছিদ্দিক আহমেদ ডাঙৰীয়া প্ৰমাণ আছে, বাৰে বাৰে কোকৰাঝাৰ আৰু ওদালগুৰিলৈ দৌৰিবলগীয়া হৈছিল সাম্প্ৰদায়িক সংঘৰ্ষৰ খাম কটাবলৈ। কাৰ্বি আৰু ডিমাছাৰ সংঘৰ্ষই আমাৰ জাতীয় জীৱনক ক্ষতিগ্ৰস্ত কৰিছিল, তেজৰ ফাকু হৈছিল। গুৱাহাটীৰ মাজমজিয়াত বোমা বিস্ফোৰণে আমাৰ হৃদয়ত এক গভীৰ বেদনাৰ সাজ পেলাইছিল। ইতিহাসে ৰোমন্থন কৰিব, যোৱা 5টা বছৰত বিজেপি নেতৃত্বাধীন যিখন চৰকাৰ হ'ল, সেই চৰকাৰখনত হিন্দু আৰু মুছলমান দুয়োটা সম্প্ৰদায়ে সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হোৱা নাছিল, সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক নতুন উত্তৰণ হৈছিল। প্ৰতিটো জনজাতীয় সমাজ অসমৰ মূল খুঁটিৰ লগত একাকাৰ হৈ পৰিছিল আৰু এখন নতুন অসমৰ বুনিয়াদ আমি নিৰ্মাণ কৰিব পাৰিছিলোঁ। আজি যেতিয়া ভৰত নৰ ডাঙৰীয়াই পুৰণা 5 বছৰৰ বিফলতাৰ কথা কয়, তেতিয়া তেখেতক মই মনত পেলাই দিম যে যোৱা কংগ্ৰেছ চৰকাৰৰ দিনত সমাজে যি ঘূণ হৈছিল, ইজনে সিজনৰ মাজত যি শত্ৰুতাৰ বীজ হৈছিল, ইজনে সিজনৰ মাজত সংঘৰ্ষৰ যি বীজ ৰোপণ কৰিছিল, তাৰ পৰিৱৰ্তে যোৱা 5টা বছৰত অসমীয়া জাতিয়ে শান্তিৰ মলয়া বতাহ পাইছিল। সেই কথা সকলোৱে স্বীকাৰ কৰিব লাগিব। অধ্যক্ষ মহোদয়, আমাৰ জাতীয় জীৱনত আমি এটা নতুন অভিলেখ সৃষ্টি কৰিছিলোঁ। প্ৰথমবাৰৰ বাবে অকংগ্ৰেছী চৰকাৰ অসমত হৈছে। গোলাপ বৰবৰাৰ নেতৃত্বত হৈছে, প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত হৈছে আৰু ধাৰাবাহিকভাৱে দুইখন চৰকাৰ কেতিয়াও বিজয়ী হ'ব পৰা নাছিল। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে ধাৰাবাহিকভাৱে দুবাৰ বিজয়ী হৈ আমি ৰাজনীতিত অসমৰ ৰাজনৈতিক জীৱনত এক নতুন অধ্যায় আমি আৰম্ভ কৰিব পাৰিছিলোঁ। মই বিশ্বাস কৰোঁ আৰু মই অন্তৰৰ পৰা দৃঢ়তাৰে সৈতে বিশ্বাস কৰোঁ যে যোৱা 5টা বছৰৰ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰখনক অসমৰ জাতীয় জীৱনৰ এখন সফলতম চৰকাৰ বুলি ইতিহাসে গণ্য কৰিব আৰু ইতিহাসে গণ্য কৰাৰ প্ৰাসংগিকতা আছে, প্ৰয়োজন আছে। সোণোৱাল ডাঙৰীয়াই মূল্যবোধৰ এক নতুন ৰাজনীতি নিৰ্মাণ কৰিছিল। আমি প্ৰচেষ্টা চলাম সেই মূল্যবোধৰ ৰাজনীতিক সৰুগত কৰি যোৱা 5টা বছৰত যিমান উন্নয়নৰ কাম হৈছিল তাক আৰু অধিক বিকশিত কৰাৰ, তাক আৰু অধিক খৰস্ৰোত কৰাৰ মোৰ চেষ্টা থাকিব যে এই প্ৰচেষ্টাত বিৰোধী পক্ষই আমাক সহযোগিতা কৰিব। সংসদীয় গণতন্ত্ৰত অসমে দিক নিৰ্ণায়কৰ ভূমিকা লোৱা প্ৰয়োজন। আমাৰ এই সদনখনক উত্তৰ পূৰ্বৰ 7খন ৰাজ্যই
আমাৰ এই সদনখনক চাই নিজৰ প্ৰেৰণাৰ বাবে। তেওঁলোকৰ প্ৰতিটো দিশতে অসম এক উদাহৰণ। বিৰোধী পক্ষই কথা ক'ব, বিৰোধী পক্ষৰ প্ৰতিটো কথাৰ উত্তৰ চৰকাৰী পক্ষৰ লগত থাকিব, কিন্তু কথা কওঁতে সদনখন যাতে আগবাঢ়ি যায়, সদনৰ যাতে কাৰ্যক্ৰমণিকা চলে, সেয়া আমাৰ বাবে প্ৰয়োজনীয়। এইবাৰ বিধানসভাত মহামান্য ৰাজ্যপালে সম্পূৰ্ণ সময় ভাষণ দিয়াৰ যি বিৰল সুযোগ লাভ কৰিলে, তাৰ বাবে সমাজে বিৰোধী পক্ষক কৃতিত্ব দিছে যে বিৰোধীয়ে ভাল পদক্ষেপ এটা হাতত লৈছে। আমি বিশ্বাস কৰোঁ সেই ধৰণৰ ৰাজনীতি চলক। বিৰোধীক সভা স্থগিত প্ৰস্তাৱ লাগে, আধা ঘণ্টা বেছিকৈ কথা কোৱাৰ সময় লাগে, আমাৰ কাৰোৱে আপত্তি নাই। সদন যে 4টা বজালৈকে চলিব লাগিব তেনেকুৱা কোনো কথা নাই, 6টা বজালৈকে চলক, বিৰোধীয়ে 2টা কথা বেছিকৈ কওক, আমাৰ কোনো আপত্তি নাই। কিন্তু পইণ্ট অফ অৰ্ডাৰ, অলাগতিয়াল কথা বতৰাৰে আমি প্ৰচিডিঙত শব্দ নথকা কথা খন্তেকৰ বাতৰি কাকতৰ শিৰোনামাৰ গ্ৰহণ কৰাৰ পৰিৱৰ্তে তাত্ত্বিক কথাৰে আৰু যুক্তিৰ কথাৰে চৰকাৰখন যদি ৰেলপথৰ পৰা আঁতৰি গৈছে, চৰকাৰখনক ৰেলপথলৈ উভতাই অনাৰ বাবে যিমান ধৰণৰ কথা হওক, তাত একোৱে আপত্তি কৰিবলগীয়া নাই। মই আমাৰ সংসদীয় দলৰ বৈঠকত মই স্পষ্টভাৱে কৈছোঁ যে সদনত চৰকাৰী পক্ষৰ বিধায়কসকল থাকিব। আমাৰ বিধায়কৰ স্থান বিধানসভাৰ মজিয়াত, লবিত নহয়। মই স্পষ্টভাৱে কৈছোঁ যে লবিত আমাৰ স্থান নহয়, আমি বিধানসভাৰ ভিতৰত থাকিম, আমি বিধানসভাৰ ভিতৰত কথা ক'ম আৰু ৰাইজৰ আশা-আকাংক্ষাক আমি বাস্তৱত ৰূপায়িত কৰিম। বিৰোধীক পৰামৰ্শ দিয়াৰ মোৰ ধৃষ্টতা নাই, কিন্তু গতিশীল আৰু প্ৰাণৱন্ত জীৱন্ত এখন বিধানসভা অসমৰ ৰাইজৰ অধিকাৰ। মই ভাবোঁ সেই প্ৰাণৱন্ত জীৱন্ত বিধানসভা এখন অহা 5টা বছৰত আমি দিবৰ বাবে চেষ্টা কৰিম। অধ্যক্ষ মহোদয়, চৰকাৰখনে আৰম্ভণি কৰিছিল এক নতুন আশাৰে। আজিৰ এই মহামঞ্চত থিয় হৈ মই পোনপ্ৰথমে নিশ্চয় ধন্যবাদ জনাম পৰেশ বৰুৱা ডাঙৰীয়াক যে আমাৰ এটা আবেদনৰ ওপৰত লক্ষ্য ৰাখি তেখেতে ৰিতুল শইকীয়াক যি ধৰণে মুকলি কৰি দিলে, সিয়ে আমাৰ মাজত কৰবাত নহয় কৰবাত আশাৰ কিৰণ দেখুৱাইছে। শান্তি অসমৰ অধিকাৰ। পৰেশ বৰুৱা ডাঙৰীয়াৰ বয়স 65 বছৰ হ'বগৈ, মোৰ বয়স 52 বছৰ হ'ব, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বয়সো 60ৰ ওচৰত হ'বগৈ। আমাৰ প্ৰত্যেকৰে বয়স বাঢ়িছে। এখন শান্তিৰ অসম আমি নতুন প্ৰজন্মক আমাৰ চামটোৱে দি যাব লাগিব। সেয়া আমাৰ দায়িত্ব, সেয়া আমাৰ কৰ্তব্য। মই পৰেশ বৰুৱা ডাঙৰীয়াক ক'ম যে শান্তিৰ অসম, হিংসা বৰ্জিত এখন অসম, সেয়া আমাৰ নতুন প্ৰজন্মৰ অধিকাৰ। আৰু সেই নতুন প্ৰজন্মৰ অধিকাৰক সন্মান জনাই চৰকাৰ আৰু আলফা দুয়োটাই মুকলি মনেৰে আলোচনাৰ পৰিৱেশ নিৰ্মাণ কৰিব লাগে। আৰু মই স্পষ্টতাৰে সৈতে ক'ব খোজোঁ যে মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ সদিচ্ছা আছে, অসমলৈ স্থায়ী শান্তি আহিব লাগে। আৰু এই শান্তিৰ বাট ৰিতুল শইকীয়াৰ মুক্তিৰ জৰিয়তে আৰম্ভ হওক, তাক নিশ্চয় মই কামনা কৰিম। আৰু এই প্ৰাৰ্থনা নিশ্চয় মই পৰম পিতাৰ ওচৰত ৰাখিম যাতে তেখেতে আমাক আশীৰ্বাদ কৰে, শান্তিৰ যেন এক নতুন পোহৰ আমাৰ জাতীয় জীৱনলৈ আহিবলৈ সক্ষম হয়। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই BTR চুক্তিৰ জৰিয়তে আজি বড়োভূমিত স্থায়ী শান্তিৰ এক নতুন সপোন দেখিছে। এই সদনৰ পৰা মই স্পষ্ট বাৰ্তা দিব খোজোঁ যে যিসকলে বড়োভূমিত অশান্তিৰ বীজ ৰচনা কৰিব খোজে, যিসকলে হত্যা হিংসাৰ পথত ঘূৰি যাব খোজে, তেওঁলোকৰ প্ৰতি এই চৰকাৰৰ শূন্য সহনশীল নীতি হ'ব। আনহাতেদি বড়োভূমিলৈ শান্তিৰ গংগা নামি আহক, বড়ো জাতিয়ে এক নৱ উত্থানৰ পথত আগবাঢ়ি যাওক, তাৰ বাবে এই চৰকাৰে যিমান কৰিবলগীয়া আছে তাতকৈ এটা বেছিকৈ কৰিব, তাতকৈ এটা কমকৈ নকৰে, সেই আশ্বাস মই দিব খোজোঁ। অহা কেইদিনমানৰ ভিতৰতে কাৰ্বি পাহাৰতো স্থায়ী শান্তি নমাই আনিবলৈ কাৰ্বি চুক্তি এখন কৰাৰ দিশত আমি আগবাঢ়িছোঁ। আৰু মই নিশ্চিত
যে সেই দিশত আমি আগবাঢ়ি যাব পাৰিম আৰু কাৰ্বি পাহাৰলৈ আমি শান্তি উভতাই আনিব পাৰিম। অধ্যক্ষ মহোদয়, এই সদনত মই গৰিমাৰ কথা কম। কেইদিনমান আগতে ভৰত নৰ ডাঙৰীয়াই কৈছিলে যে অখিল গগৈ ডাঙৰীয়াক এই সদনত বহাৰ অনুমতি দিব লাগে। প্ৰশ্নটো হ'ল, বেমাৰী মানুহ এজনক সদনে কেনেকৈ বহাব পাৰে? যিজন মানুহক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে 4 মাহ ধৰি ট্ৰিটমেণ্ট কৰি আছে পেইং কেবিনত বহুৱাই, তেওঁৰ ওচৰত তেওঁক কোৱা হৈছে যে মানুহজনৰ মানসিকভাৱে মানুহজন ভাল অৱস্থাত নাই। হি ইজ গেটিং ট্ৰিটমেণ্ট অন সাইকলজিকেল ইছ্যুজ, যে তেখেতৰ ইমোশ্যনেল ইমবেলেঞ্চ, মানসিক ৰোগৰ কাৰণে তেখেতে আজি চিকিৎসা পাই আছে। সিদিনাখন সদনত আহিছে, কোভিড প্ৰটোকল পাহৰি ইজনৰ পৰা সিজনৰ তাত গৈছে, সিজনৰ পৰা সিজনৰ তাত গৈছে। ই এক বেমাৰৰ আগজাননী। আৰু মোক চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে কৈছে, ছাৰ বেয়া নাপাব, দিছ ইজ হিজ ডিজিজ, এইটোৱে তেওঁৰ বেমাৰ। মই সুধিছিলোঁ যে তেওঁকতো আমি সুস্থ অৱস্থাত দেখিছোঁ, ঘূৰি ফুৰিছে, আপোনালোকে কিয় মেডিকেলত ৰাখি থৈছে? তেওঁক সহায় কৰাৰ কাৰণে মেডিকেলত ৰাখি থৈছে নেকি? বোলে নহয় ছাৰ, সেইটোৱে তেওঁৰ বেমাৰ। চৰকাৰখন কাৰো প্ৰতি নিগেটিভ দৃষ্টিভংগী ৰখা নাই। কৈছে অখিল গগৈক বাছত কিয় আনিছে? কোভিডৰ সময়ত তেওঁক গাড়ীত বহাই 5জন মানুহে যদি দেহৰক্ষী তেওঁৰ লগত আহে, তেওঁৰ গাত কোভিড নহ'ব নেকি? তেওঁক আহল বহল বাছ এখনত বহাই অনাটো সেইটোতো চৰকাৰৰ দায়িত্ব, যাতে কোভিড প্ৰটোকল ৰক্ষা কৰিব পাৰে। এতিয়া প্ৰশ্ন হ'ল, যদি অখিল গগৈ ডাঙৰীয়াই কয় মই সুস্থ, আইনমতে তেওঁ জেলত যাব লাগিব। আৰু যদি কওঁ যে নহয় মই বিধানসভাও কৰিব নোৱাৰো, মই অসুস্থ, তেওঁ পেইং কেবিনত থাকিব লাগিব। এটা সিদ্ধান্তটো কোনে ল'ব? ইয়াতে কৈছে স্পীকাৰে লিখি দিয়ক। কিয় স্পীকাৰে লিখি দিব এজন বেমাৰী? তেওঁ লিখি দিব পাৰে। মোৰ ভিউটো, মোৰ চৰকাৰৰ ফালৰ পৰা কৈছোঁ, ল এণ্ড অৰ্ডাৰ দিশত তেওঁ আহিব পাৰে। অধ্যক্ষ মহোদয়ে আমাৰ কমেণ্ট বিচাৰিছে, আমি কৈছোঁ যে নহয়, বেমাৰী মানুহ এজনক আপুনি এক্সপ'জ কৰিব নোৱাৰে, কাৰণ তেওঁ নিশ্চিতভাৱে বেমাৰী, তাৰ কাৰণেহে মেডিকেল কলেজত আছে। আজি নহ'লে গোটেই মেডিকেল বৰ্ডত যিমান ডক্টৰ আছে সকলোকেতো কোৰ্টে ক'ব যে আপুনি মানুহজনটো বেমাৰী নহয়, এতিয়া মানুহজন কেনেকৈ ঘূৰি আছে। গতিকে মই ভাবোঁ যে পলিটিকেল পইণ্ট আমি স্ক'ৰ কৰাৰ বহুত মাধ্যম আছে, কিন্তু এই ধৰণৰ কথাই সিদিনাখন মই দেখি আহিছোঁ, মোৰ ওচৰতো আহিছে। মই ভাবিছোঁ কিয় আহিছে? কাৰণ আমি সিদ্ধান্ত লৈছোঁ যে কোভিডৰ আমি নিয়ম মানি চলিম, প্ৰটোকল মানি চলিম। এখন টেবুলো এৰা নাই, প্ৰত্যেকখন টেবুলতে আহিছে। মোৰ অকণমান সময় এনেকুৱা লাগিলে যে চবকে কোভিড বিলাই দিম বুলি আহিছে নেকি। পিছত ক'লে যে নহয়, তেওঁ য'ত আছে তাত কোভিড নাই হোৱা, ঠিক আছে। কিন্তু এই ধৰণৰ কথা বতৰাৰে সদনৰ ক'তো গৰিমা বৃদ্ধি নহয়। মই ভৰত নৰ ডাঙৰীয়াক অনুৰোধ কৰিম যে বহুত দিনৰ মূৰত, 5 বছৰৰ মূৰত আপুনি সদনলৈ আহিছে। ব্ৰহ্মপুত্ৰত বহুত পানী, 10 বছৰৰ মূৰত সদনত আহিছে। ব্ৰহ্মপুত্ৰদি এতিয়া বহুত পানী বৈ গ'ল। তৰংগ গগৈ বিধায়ক হ'ল, চেঙাৰ পৰা মোৰ ভাইটি এজন বিধায়ক হৈ আহিছে। নতুন প্ৰজন্মই এতিয়া আমাক লাহে লাহে আমাক কৈও আগুৱাই যোৱাৰ তেওঁলোকে শক্তি লৈ আহিছে। গতিকে পুৰণা কথা বতৰাৰে সদন নহ'ব। ইয়াতে আমি কৈছোঁ যে অসম ইনফেণ্ট মৰ্টেলিটিত পিছপৰা। কাক আমি কৈছোঁ? কংগ্ৰেছকে প্ৰশ্ন সুধিব লাগিব। কিন্তু আচল কথাটো হ'ল যে ভাৰতৰ প্ৰত্যেকখন ৰাজ্যই প্ৰতিযোগিতা কৰে। পশ্চিমবংগৰো হেল্থ বাজেট 3000 কোটি টকা, অসমৰো হেল্থ বাজেট 3000 কোটি টকা। মই পশ্চিমবংগ কেনেকৈ পিছ পেলাম? কাৰণ পশ্চিমবংগইতো কাম কৰিব। কিন্তু এটা কথা ঠিক যে পশ্চিমবংগই এটা বছৰত যিমান স্ক'ৰ কৰিছে তাতকৈ অসমে প্ৰত্যেক বছৰতে বেছিকৈ স্ক'ৰ কৰিছে। আৰু সেইকাৰণে আজিকালি নীতি আয়োগে এটা নতুন পুৰস্কাৰ দিয়ে, সেইটো কয় ফাষ্টেষ্ট গ্ৰ'য়িং ইন এ ইয়েৰ। যদি মেটাৰ্নেল মৰ্টেলিটিত চাই, অসমে এটা বছৰত 100 পইণ্ট ড্ৰপ কৰে, কৰ্ণাটকে ড্ৰপ কৰে 7 পইণ্ট। এতিয়া আমি ক'ব পাৰোঁ যে কৰ্ণাটকে ভাল কৰি আছে। প্ৰতিযোগিতা যিটো সময়ত হ'ব লাগিছিল, সেই সময়ত কংগ্ৰেছ চৰকাৰবিলাকে হাৰ মানিলে যে আমি নোৱাৰিলোঁ, আমি পিছত পৰি গ'লোঁ। এতিয়া পিছৰ পৰা আগত আহিবৰ কাৰণে যিমান টকাৰ ইনভেষ্টমেণ্ট লাগিব,
সিমান টকা অসমৰ দৰে ৰাজ্য এখনে যোগাৰ কৰা সম্ভৱ নহয়। আজি যদি কেৰালাৰ হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰক আপুনি বিট কৰিব খোজে 40খন মেডিকেল কলেজ বনাব লাগিব। আমিতো লাহে লাহে বনাব লাগিব, কাৰণ সেই সময়ত আমি যিটো সময়ত 10খন বনাম, কেৰালাইতো আৰু 10খন বনাব। 40ৰ পৰা তেওঁলোক 50 হ'ব, আমি 20ৰ পৰা 30 হ'ম। এই যিটো কংগ্ৰেছৰ দিনত গেপ সৃষ্টি হ'ল, সেই গেপটোক মেকআপ কৰাটো ইমান সহজ নহয়। আজি 50ৰ দশকত মেডিকেল কলেজ গুৱাহাটীত হ'ল, ডিব্ৰুগড়ত 10 বছৰৰ মূৰত হ'ল, শিলচৰত 10 বছৰৰ মূৰত হ'ল। মাত্ৰ 2008 চনৰ পৰাহে আমি অসমত বছৰি বা দুবছৰৰ মূৰত এখনকৈ মেডিকেল কলেজবোৰ আৰম্ভ কৰিলোঁ। কিন্তু যদি কংগ্ৰেছেও যদি প্ৰতি দুবছৰত এখনকৈ মেডিকেল কলেজ বনাই থাকিলেহেঁতেন, আজি আমি পিছ পৰি নগলোহেঁতেন। গতিকে লিজেচিৰ যিটো বোজা, সেই লিজেচিৰ বোজাৰ নৈতিক দায়িত্ব কোনে ল'ব লাগিব তাক আপোনালোকে চিন্তা কৰিব লাগিব। কিন্তু বছৰৰ স্কোৰিঙত এই বছৰত যদি পশ্চিমবংগত ইনফেণ্ট মৰ্টেলিটি 2 ড্ৰপ হৈছে, অসমৰ 3 ড্ৰপ হৈছে। এই বছৰত যদি মেটাৰনেল মৰ্টেলিটি পশ্চিমবংগত 50 ড্ৰপ হৈছে, অসমত 60 ড্ৰপ হৈছে। কাৰেণ্ট স্কোৰত আমি আগত আছোঁ, কিন্তু পুৰণা যিবিলাক আমি নিগেটিভ স্কোৰত গ'লোঁ, সেইখিনিক পজিটিভ কৰাৰ বাবে আমি বহু দূৰ আগুৱাব লাগিব। কিন্তু যোৱা 5টা বছৰত আমি কাম কৰিছোঁ। আজি লিটাৰেচিত অসম পিছত আছে। আজি লিটাৰেচিত অসম 5খন ৰাজ্যৰ ভিতৰত গৈ পাইছে। আজি আপোনালোকে চাওক, কোভিডৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আজি মোক কৈছে যে দ্বিতীয় ৱেভত ভাগৰ লাগিছে। প্ৰশ্নটো হৈছে যে ৰিকভাৰী ৰেট, মৰ্টেলিটি ৰেট আৰু ডিজিজ বাৰ্ডেন ৰেট এমাহ পিছত যেতিয়া হিচাপ কৰিব, অসম ভাৰতৰ ভিতৰত 1 নহয় 2ত থাকিব, তাত কোনো মোৰ সন্দেহ নাই। কাৰণ আমি যি ধৰণে কাম কৰিছোঁ, ভাৰতৰ কোনো ৰাজ্যই কৰিব পৰা নাই। আজি সন্মানীয় সদনে মোক এখন ৰাজ্যৰ নাম কওক, যিখন ৰাজ্যই নিজৰ অক্সিজেন লৈ বেলেগ এখন ৰাজ্যক দিছে। আজি আপোনালোকে জানি ভাল পাব যে প্ৰতিদিনে অসমে নিজৰ অক্সিজেন ব্যৱহাৰ কৰাৰ উপৰিও প্ৰতিদিনে মেঘালয়া, অৰুণাচল, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামক অক্সিজেন অসমে দিছে। অসমৰ ৰোগীৰ চাহিদা পূৰণ কৰাৰ পিছতো অসমে উত্তৰ পূৰ্বৰ দায়িত্ব বহন কৰিছে। আজি মানুহে নাজানে। আজি আপোনালোকে কওক যে কোনখন চৰকাৰে, যাৰ ষ্টীল ফেক্টৰী আছে বেলেগ কথা, দিল্লীয়ে কাবাক অক্সিজেন দিব পাৰিছে, বম্বে কাবাক অক্সিজেন দিব পাৰিছে। আজি যাৰ ষ্টীল ফেক্টৰী নাই, আমাৰ ইয়াত কোনো ফেক্টৰী নাই, ষ্টীল ফেক্টৰী একো নাই, কিন্তু আমি নিজস্ব প্ৰচেষ্টাৰে 5 বছৰত আমি চেষ্টা কৰি 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 আজি অসমৰ দায়িত্ব লোৱা নাই। আজি উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্ব অসমে গ্ৰহণ কৰিছে। আজি সমগ্ৰ উত্তৰ পূৰ্বত অসমীয়া ৰাইজৰ প্ৰতি, অসমৰ প্ৰতি কৃতজ্ঞতা যে আমাৰ অক্সিজেন আমি পাইছোঁ, চিলিণ্ডাৰ কেইটাও আমি দিছোঁ। যোৱা আপোনালোকে পেপাৰবিলাকত চাব, উত্তৰ পূৰ্বাঞ্চলৰ আন পেপাৰবিলাকত আপোনালোকে জানি আচৰিত হ'ব যে ঝাৰখণ্ডৰ দৰে চৰকাৰকো 2000 ড'জ, NDA চৰকাৰ নহয়, UPA চৰকাৰ, কিন্তু অসমক যেতিয়া ৰেমডিচিভিৰ ইনজেকশ্যন খুজিছে 2000 ইনজেকশ্যন আমি পঠাই দিছোঁ যে আপোনালোকে লওক। ঝাৰখণ্ডক চৰকাৰক টছলিজুমাত ঔষধৰ প্ৰয়োজন হৈছে, অসমৰ পৰা আমি পঠাই দিছোঁ। যোৱা কেইদিনমান আগতে তেলেংগানাৰ পৰা কৈছে অসমতে এই ঔষধটো আছে, আমাৰ যিটো ব্লেক ফাংগাছ হৈছিলে, তাৰ ঔষধ আমি তেলেংগানালৈকে পঠাই দিছোঁ, হায়দৰাবাদলৈকে। আজি অসমৰ কোভিড নিয়ন্ত্ৰণ আন কোনো ৰাজ্যৰ লগত তুলনা নহয়। অসমত এজন ৰোগী ICU নোপোৱাকৈ থকা নাই, এজন ৰোগী অক্সিজেন বেডৰ পৰা বাদ পৰা নাই। আজি অসমত এনেকুৱা এটা হস্পিটেল নাই য'ত আমি বিচনা দিব পৰা নাই। আজি আপোনালোকে গৌৰৱ অনুভৱ কৰিব যেতিয়া গুৱাহাটী মেডিকেল কলেজত যাব, ডিব্ৰুগড় মেডিকেল কলেজ হ'ব, নিৰন্তৰভাৱে দিনে ৰাতিয়ে মেডিকেল কলেজৰ প্ৰিন্সিপাল ৰাতি 1:30-2 বজাত হস্পিটেল থাকে, 1:30-2 বজাত মেডিকেল কলেজৰ প্ৰিন্সিপালবিলাক হস্পিটেলত থাকে। আজি মানুহে এটা এটাকৈ মুক্তি পায়, মানুহে কৃতজ্ঞতাৰে উপচাই দিছে। আজি আমি কোভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমাৰ মৰ্টেলিটি হৈছে 0.6। ভাৰতৰ কোনো ৰাজ্যৰ লগত তুলনাই নহয় অসমৰ পাৰফৰ্মেন্স। হয়, আমি চৰকাৰ এখন মাজত নাছিলে,
কৈছে ভাগৰ লগা কথা নহয়, আমি গণতন্ত্ৰক সন্মান কৰিব লাগে। মই যেতিয়া অলপ চেষ্টা কৰিছিলোঁ সেই সময়ত মই অভিযোগ কৰিব খোজা নাই, ৰিপুণ বৰা ডাঙৰীয়াই নিৰ্বাচনী আয়োগই কমপ্লেইন দিলে যে হিমন্ত বিশ্ব শৰ্মা কিয় মেডিকেলে গৈ আছে। আপুনি খবৰ কৰিব, ৰিটেন কমপ্লেইন দিছে। কংগ্ৰেছৰ কমপ্লেইনৰ পিছত মই 7 দিনমান ৰখি গ'লোঁ, কাৰণ মই ডেমক্ৰেটিক ভেলুটো নষ্ট কৰিব খোজা নাছিলোঁ। মুখ্যমন্ত্ৰী কিয় জিলাই গৈছে? মুখ্যমন্ত্ৰীয়ে EVM মেচিনৰ কাষত যোৱা নাই নহয়, জিলা উপায়ুক্তৰ অফিচটোতহে সোণোৱাল ডাঙৰীয়া গৈছিলে। আজি কংগ্ৰেছ দলত মই বিশ্বাস কৰোঁ, মই আপোনালোকৰ দলত বহুত বছৰ আছিলোঁ, কিছু ক্ষেত্ৰত মই ভাবোঁ সংশোধনৰ প্ৰয়োজনীয়তা আছে। আজি ৰিপুণ বৰা ডাঙৰীয়াই কোভিডৰ কাৰণে স্বাস্থ্যমন্ত্ৰী মুখ্যমন্ত্ৰী হস্পিটালে গৈছে, তাত কমপ্লেইন দিয়াৰ প্ৰয়োজনীয়তা আছিল নেকি? যেতিয়া কমপ্লেইন পালে, ইতিমধ্যে মানুহবিলাক আছে ৰেজৰ্টত, অফিচাৰবিলাকে ভাবি ল'লে যে কংগ্ৰেছোতো আহিব পাৰে, গতিকে অফিচাৰবিলাকে আমাক ইনডাইৰেক্টলি কোৱা আৰম্ভ কৰিলে যে আপোনালোক ছাৰ নাহিলে ভাল, ফোনতে কওক যি ক'ব লাগে। ভাগৰ আমাৰ লগা নাছিল, কিন্তু স্পীড ব্ৰেকাৰ ৰিপুণ বৰা ডাঙৰীয়াই লগাই দিলে। এতিয়া আপুনি ক'ব পাৰে যে ৰিপুণ বৰা ডাঙৰীয়া সদনত নাই, তেওঁৰ নামটো কিয় কৈছে? কেতিয়াবা গান্ধীজীৰো নাম ল'ব লাগিব, সদনততো তেওঁ নাই। গোপীনাথ বৰদলৈৰ নাম ল'ব লাগিব, সদনততো তেওঁ নাই। গতিকে যি ফেকচুৱেল মেটাৰ, এইটো ফেক্ট ইজ এ ফেক্ট। গতিকে যিদিনাখনৰ পৰা আমাৰ চৰকাৰ আহিলে, আপুনি চিন্তা কৰক, মুখ্যমন্ত্ৰীক বাদ দিয়ক, স্বাস্থ্যমন্ত্ৰীও যোৱাকালি ৰাতি 1:30 বজাত নগাঁও চিভিল হস্পিটালত বহি আছে যে ট্ৰিটমেণ্ট হ'ব লাগে। আজি প্ৰত্যেকে আমি চেষ্টা কৰিছোঁ, আৰু আমাৰ পজিটিভিটি ৰেট অলৰেডি আমি 5%লৈকে নমাই আনিছোঁ। আৰু মই বিশ্বাস কৰোঁ যে কোভিড নিয়ন্ত্ৰণত অসমৰ নম্বৰ আগতো প্ৰথম আছিলে, এতিয়াও তাতে থাকিব। আজি কৈছে ইণ্ডাষ্ট্ৰীত একো হোৱা নাই। আপোনালোকে চিন্তা কৰক যে যেতিয়া ইয়াতে বিতৰ্ক হ'ব, আমি ডাটা দিম। আজি মই ইমান দূৰলৈকে যাব খোজা নাই। অসমত ৰেমডিচিভিৰ ইনজেকশ্যন প্ৰস্তুত হৈ আছিল, অসমৰ ইণ্ডাষ্ট্ৰীয়ে বাহিৰলৈকে ৰেমডিচিভিৰ পঠাই আছে 80,000 কৰি প্ৰত্যেক সপ্তাহত। মই যিদিনাখন গম পালোঁ, মই ড্ৰাগছ কণ্ট্ৰলাৰক মাতি আনি ক'লোঁ, আমি বিচাৰি ফুৰিছোঁ ৰেমডিচিভিৰ, আপুনি বাহিৰত পঠাই আছে, মোক কিয় খবৰ দিয়া নাই? মই লগে লগে গৈ পলাশবাৰী পালোগৈ। আজি অসমে অক্সিজেন যোগান ধৰিছে, অসমে ৰেমডিচিভিৰ যোগান ধৰিছে। অসম এসময়ত ৰাষ্ট্ৰৰ ওচৰত হাত পাতিছিলে, আজি অসমে ৰাষ্ট্ৰক বৰঙণি যোগাইছে, ৰাষ্ট্ৰক আজি অসমে কণ্ট্ৰিবিউশ্যন কৰিছে। এয়া হৈছে নতুন অসমৰ উদাহৰণ। এয়া হৈছে নতুন অসম, যিখন অসমক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমি কিছুমান নতুন কাম কৰিব লাগিব। আজি এজনে কৈছে যে যি কথা ক'ব নোৱাৰে সেই কথা প্ৰতিশ্ৰুতি দিয়াৰ প্ৰয়োজন নাই। অধ্যক্ষ মহোদয়, 1 লাখ ল'ৰাক মই গণি চাকৰি দিম, আৰু সেইদিনাখন 1 লাখ ল'ৰাক এপইণ্টমেণ্ট দিয়া মিটিংখনত বিৰোধী দলপতি ডাঙৰীয়াকো বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ গণি দিম। এটা গন্তিও গণ্ডগোল নহয়, ক'ৰবাত এজন বেছি হ'ব পাৰে, কম নহয়। অধ্যক্ষ মহোদয়, মাইক্ৰ' ফাইনেন্সৰ লোন মাফ কৰিম বুলি কৈছোতো, কৰিম, লাগিলে আমি দৰমহা নলওঁ, কৰিবই লাগিব। কাৰণ অসমৰ সহজ সৰল জনজীৱনক দিয়া প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিব লাগিব। তাত কোনো ডাইলিউশ্যন হ'ব নোৱাৰে। আজি কোনোবাই কৈছে এক্সপ্ৰেছ হাইৱে কিয় নহ'ল? এক্সপ্ৰেছ হাইৱে আমাৰ নিৰ্বাচনৰ ঘোষণা পত্ৰত নাছিল, এটা প্ৰচেষ্টা আছিল, হ'ব পাৰে নেকি? এতিয়া এইটো এটা অসুবিধা হ'ব পাৰে নেকি? মই যদি কালি কওঁ যে মই মংগলায়ন অসমৰ পৰা পঠাব চেষ্টা কৰি আছোঁ, আৰু পিছত আপুনি ক'ব নেকি মংগলায়নখন কিয় নপঠালে বুলি? ব্ৰহ্মপুত্ৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে কৰা সম্ভৱ নহয়, কিন্তু কল্পনা এটা ৰাখি থৈ গ'ল। সেই কল্পনাটোক আগুৱাই লৈ গৈ আমি নিশ্চয় কেতিয়াবা সেই অসাধ্যকো সাধন কৰিম। কিন্তু ক'তোতো কোৱা নাই যে 3 বছৰৰ ভিতৰত এক্সপ্ৰেছ হাইৱে আমি বনাই দিম, সেই শব্দটোতো ক'তো আমি কোৱা নাছিলোঁ। কিন্তু আজি বৰাকৰ বুকুত খনন হৈছে, আজি বৰাকত ড্ৰেজিং হৈছে, আজি মথাউৰিসমূহে নতুন প্ৰাণ পাইছে। এইখন চৰকাৰৰ দিনতে গুৱাহাটী, উত্তৰ গুৱাহাটীত দলং হৈছে। 2023 চনত আমি সকলোৱে মিলি উদ্বোধন কৰিছোঁ। মাজুলীৰ ওপৰত দলং আৰম্ভ হৈছে।
আজি কলিয়া ভোমোৰা দলং 2 এদিনতে সম্পূৰ্ণ হ'ব। গহপুৰ নুমলীগড়ৰ দলং আৰম্ভ হ'ব। ফুলবাৰীত দলং নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে, এছিয়াৰ দীৰ্ঘতম দলং। এই সফলতাবিলাকৰ কথা আমি নকম নেকি? আমি ডিসাইড কৰিব লাগিব যে আমি পজিটিভ হ'ম নে নিগেটিভ হ'ম। আজি ফুলবাৰীৰ দলঙৰ বাবে মোদী ডাঙৰীয়াক আমি কৃতজ্ঞতা নজনাম নেকি? ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া আছে। আজি ধুবুৰী, সাউথ সালমাৰা, মেঘালয় কিমান সময়ৰ ভিতৰত পাই যাব? কল্পনা আছিল নেকি যে কোনোবা চৰকাৰে এখন কৰিব পাৰিব বুলি? আজি এনেকুৱা অসাধ্য সাধন আগৰ চৰকাৰখন বা ভাৰতীয় জনতা পাৰ্টি মিত্ৰ গোষ্ঠীৰ চৰকাৰখনে কৰিছে। আজি মাননীয় দুৰ্গা দাস বড়োৰ সন্মুখত মই প্ৰশ্ন ৰাখিম, কেতিয়াবা আমি চিন্তা কৰিছিলো নেকি যে আপসু, গোবিন্দ বসুমতাৰীৰ দৰে নেতাই এনেকে আমাৰ মূল খুঁটিত মিলি যাব বুলি? আমি কেতিয়াবা চিন্তা কৰিছিলো নেকি যে এনেকে মূল খুঁটিত মিলি যাব? কেতিয়াবা গোবিন্দ বসুমতাৰীক বিধানসভাত আমি দেখা পাম, আমি কল্পনা কৰিছিলো নেকি? কিন্তু আজি আমি সেই ধৰণৰ জাতীয় জীৱন নিৰ্মাণৰ দিশত আমি আগবাঢ়িছো। আপোনালোকে সহযোগিতা কৰক। আজি আপোনালোকে কৈছে যে ভেকচিনৰ কাৰণে টকা উঠাইছে, চৰকাৰৰ টকা নাই নেকি? মাননীয় অধ্যক্ষ মহোদয়, কেতিয়াবা লেফ্ট চিন্তাধাৰা মানুহে এনেকুৱা প্ৰশ্ন কৰে, কিন্তু আপোনালোকে চিন্তা কৰিব, তৰুণ গগৈ ডাঙৰীয়া যিমানবাৰ মুখ্যমন্ত্ৰী হৈছিল, হিতেশ্বৰ শইকীয়া ডাঙৰীয়া যিমানবাৰ মুখ্যমন্ত্ৰী হৈছিল, বানপানী হলে প্ৰত্যেকবাৰে এডভাৰটাইজ দিছিল যে ৰিলিফ ফাণ্ডত আপোনালোকে দান বৰঙণি দিয়ক বুলি। টকা নাছিল নেকি তেওঁলোকৰ হাতত? জনভাগিদাৰী। সমাজত কোনো কাম নহয়, যেতিয়া দুৰ্গা পূজা এখন যজমানে কৰে, অকল যজমানে ফুল নিদিয়ে, পূজা চাব অহা সকলো মানুহেকে কয় যে আপোনালোকেও ফুল দিয়ক। কাৰণ যেতিয়ালৈকে মানুহ জড়িত হৈ নাথাকে কোনো কামেই নহয়। গোটেইখিনি 18 পৰা 44 বছৰলৈকে ভেকচিন কিনোতে মোক 800 কোটি টকা লাগিব। 800 কোটি টকা CM ৰিলিফ ফাণ্ডত উঠিব নেকি? সম্ভৱ নহয়। কিন্তু কোনোবা এজন মানুহে যদি 600 টকা দিব খোজে কোনোবা এজন দুখীয়া মানুহৰ ভেকচিনাইজেশ্যনৰ কাৰণে, তাৰ মই ৰাস্তাটো বন্ধ কৰিব লাগিব নেকি? আজি মোৰ মায়ে কৈছে যে বাবা মই দিব খোজো 600 টকা কাৰোবাক ভেকচিনৰ কাৰণে, এইটোৱে আজিৰ দিনত আটাইতকৈ ডাঙৰ উপহাৰ। সেই ৰাস্তাটো আমি বন্ধ কৰিম নেকি? আজি কোনোবা এটা ৰাস্তাত PWD টকা আছে, কোনোবা মানুহ এজনে যদি কয় যে মোৰ কল্পনা আছে 1 গাড়ী শিল মই দান কৰিম, তো দান খোজাটো কি? আমাৰতো ভাৰতৰ সভ্যতা সংস্কৃতিয়ে শিকাইছে যে আমি দান লওঁৱেই। দ্ৰোণাচাৰ্যই শিষ্যৰ পৰা দান লৈছিলে। দান লোৱাটো আমাৰ সংস্কৃতিৰ একোটা আমাৰ লগত, আমাৰ জীৱনৰ লগত জড়িত। দুৰ্গাদা আপুনি জানে আসুৰ আন্দোলনৰ সময়তো আমি কিমান চান্দা তুলিছো, আপোনালোকে হিচাপ কৰক। তো দান লোৱাটো, আজি যদি দান লোৱাটো বেয়া কাম বুলি কেতিয়া গণ্য হৈছে? বলপূৰ্বক ল'ব নালাগে, জোৰ জবস্তি হ'ব নালাগে, কিন্তু জনভাগিদাৰী আৰু জনসহযোগিতা তাক কেতিয়াও না ক'ব নালাগে। যোৱা কালিৰ পৰা এজন মানুহে আনি মোক 51 টকা দিছে, এজনে মোক 100 টকা দিছে, তেওঁৰো নাম পেপাৰত দিছো। যে দানত কোনেও পৰিমাণ নাচায়। আজি দানত কোনেও পৰিমাণ নাচায়। আজি আপোনালোকে চাব, ইলেকশ্যনৰ মিটিঙত কৈছো কাৰণে মই কৈছো, যেতিয়া তৰুণ গগৈ ডাঙৰীয়া দীৰ্ঘদিন ধৰি বেমাৰ আছিলে, তেখেতক প্লাজমাও কিন্তু দিয়া মানুহ কোনোবা বিজেপিৰ যুৱক এজনে আছিল। কাৰণ ইয়াত কোনো ৰাজনীতি নহয়। আজি ভেকচিনটো কি কংগ্ৰেছৰ মানুহে নাপাব নেকি? ভেকচিনটো কি UDFৰ মানুহে নাপাব নেকি? আমি কি পোষ্টাৰ মাৰি থৈছো নেকি যে অকল এইটো AGPৰ কাৰণে ভেকচিন, এইটো UPPLৰ কাৰণে ভেকচিন? এনেকুৱা বাৰ্তা আমি সদনৰ পৰা নিদিম। কাৰণ অসম যদি নিৰ্মাণ কৰিব লাগে জনভাগিদাৰীত নিৰ্মাণ কৰিব লাগিব। অসম চৰকাৰে নিৰ্মাণ কৰিব নোৱাৰে, অসমৰ মানুহে অসমৰ চৰকাৰক সফল কৰিব লাগিব। যদি মানুহক বাদ দি চৰকাৰ হয় মই নাজানো, চৰকাৰে ক'ৰ পৰা টকা পাব? টেক্স তুলিয়েতো চৰকাৰে আকৌ ভেকচিনৰ টকা ল'ব। কিন্তু তাৰ পৰিৱৰ্তে যোৱাবাৰ যেতিয়া প্ৰথম ৱেভৰ কোভিড আহিছিল, আমি পেট্ৰল ডিজেলত 5 টকা টেক্স লগাইছিলোঁ, আমি মদত টেক্স লগাইছিলোঁ। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ আমি টেক্স নলগাওঁ। আমি কোভিড মোকাবিলা কৰিম, আমি টেক্স নলগাওঁ। টেক্সৰ পৰিৱৰ্তে আমি মানুহক কৈছোঁ 1 টকা 2 টকা আপোনালোকে ভেকচিনৰ কাৰণে দিয়ক। এইটো কি পইচা নাথাকাৰ চিন নেকি? এইটোতো আত্মবিশ্বাসৰ চিন।
যে যোৱাবাৰ টেক্স লগাইছিলে এইবাৰ টেক্সো লগোৱা নাই অসমে এবছৰৰ ভিতৰত ইমানখিনি আত্মবিশ্বাস পালে যে আমাক টেক্স লগাব এতিয়া প্ৰয়োজন নাই মোক এইবাৰ এজন সাংবাদিকে সুধিছিল যে আকৌ পেট্ৰল ডিজেলৰ টেক্স লগাব নেকি মই ক'লো নলগাও কাৰণ এইবাৰ আমি 2100 কোটি টকা দিম অকল নুমলীগড় ৰিফাইনেৰী শ্বেয়াৰ কিনিবৰ বাবে সচ্ছলতা বাঢ়িছে আৰু সচ্ছলতা যেতিয়া বাঢ়িছে সেই সময়ত যদি আমি পেট্ৰল ডিজেলৰ টক্স এফালে আপোনালোকে শ্বেয়াৰ কিনিছে এফালে টেক্স লগাইছে আমি কৈছো যে নহয় এটকা দুটকা দিয়ক মইতো বিচাৰো 3.5 কোটি মানুহে এটকা দিয়ক জনভাগিদাৰীটোক আমাৰ 2টা বজালৈকে আছিলে সেইকাৰণে আমি সময়টো এক্সটেন্ড কৰি লম গতিকে হাউছে সবাই কিবা জনভাগিদাৰীটোক আমি কেতিয়াও বেয়া বুলি ক'ব নালাগে পবিত্ৰ সদনক মই আশ্বাস দিছো ভ্যাকসিনেশনৰ ওপৰত আপোনালোকে কনসাৰ্ন কৰিছে হয় মোৰ কাৰণে চিন্তাৰ কথা 37 লাখ মানুহক আমি ভ্যাকসিনাইজেশন কৰিব পাৰিছো আমাৰ হাতত ভ্যাকসিন যিমান লাগে আমি টকা এডভান্স দি থৈছো কিন্তু তেওঁলোকে ভ্যাকসিন দিব পৰা নাই 100 কোটি মানুহক একেলগে ভ্যাকসিন দিব নোৱাৰে কিন্তু আমি বিশ্বাস কৰো জুন আৰু জুলাইত আমি ভ্যাকসিনাইজেশন আৰু বেছি কৰিব পাৰিম গুৱাহাটীৰ 10 লাখ নাগৰিক প্ৰায় 4.5 লাখক আমি ইতিমধ্যে ভ্যাকসিনাইজেশন কৰি দিলো গুৱাহাটী হটবেড আছিল কোভিডৰ আজি আমি 50% অফ ইটস পপুলেশন ইজ অলৰেডি ভ্যাকসিনেটেড যাৰ কাৰণে গুৱাহাটীত ক্ৰমাগতভাৱে কোভিডৰ সংখ্যা কমিব ধৰিছে আমি ষ্ট্ৰেটেজিত আছো চাহ বাগিচা অঞ্চলত আমি কৈছো যে মানুহে ইন্টাৰনেট কৰিব নালাগে মানুহে কম্পিউটাৰ কৰিব নালাগে আমি ভ্যাকসিন দিম আমাৰ সিস্টাৰে নামটো কম্পিউটাৰত সোমাই দিব আজি কলাইগাঁওলৈকে কোনোবাই যদি ভ্যাকসিন ল'ব গৈছে তাতে ইমানেই কথা যে কলাইগাঁওৰ মানুহ মংগলদৈলৈকে ভ্যাকসিন ল'ব আহিব অৰ্থাৎ আমি সকলোৱে ইজনে সিজনক যেতিয়া হাত উজাৰি তেতিয়াইতো আমাৰ সমাজখন থাকিব আমি যদি খুব বেছি ঠেক গণ্ডিৰ ভিতৰত সোমাই যাওঁ তেতিয়া আমি আগবাঢ়িব নোৱাৰিম আমাৰ লক্ষ্য হ'ব লাগিব যে 3.5 কোটি মানুহকে আমি ভ্যাকসিন দিব লাগিব তাৰ কাৰণে যোৱাবাৰ আৰোগ্য নিধিত ৰাইজে যিমান টকা দান দিছিল মোৰ মনত আছে আৰোগ্য নিধিত টকা কেইটা লৈ মই বহু দিন মান অপবাদে খালো যে দান লৈ কি কৰিলে টকাবোৰ অমুক তমুক মই কিন্তু সযতনে ৰাখি থৈছিলো আজি সব কেইটা টকা ভ্যাকসিনেশনৰ জৰিয়তে আমি মানুহক উভতাই দিছো মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 50 কোটি টকা আৰোগ্য নিধিত দিছো যাতে ভ্যাকসিনাইজেশন কামটো চলি থাকে আৰু যি জুলাই মাহত বাজেট হ'ব এতিয়া আপোনালোকে জানে মোৰ বাজেট নাই বাজেটত ভ্যাকসিনেশনৰ কাৰণে মই বাজেট প্ৰভিজন কৰিব নোৱাৰো ইমান ৰিএপ্ৰোপ্ৰিয়েশন সম্ভৱ নহয় এই সময়ত মই কেনেকৈ ভ্যাকসিন চলাই থাকিম জুলাই মাহলৈকে গতিকে আমাৰ হাতত যি জমা পুঁজি আছিল বেলেগ বেলেগ শিতানত আমি উলিয়াই দিছো যাতে ভ্যাকসিনেশন হৈ থাকে অধ্যক্ষ মহোদয় বানমুক্ত অসম আমি এইবাৰ চিন্তা কৰিছো যে মথাউৰিবিলাক মেনেজ কৰিব ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টে কিন্তু মথাউৰি বনাবৰ কাৰণে আমি বেলেগ এটা অৰ্গেনাইজেশ্যন বনাম য'ত আইআইটি ইঞ্জিনিয়াৰ সকলে যোগদান কৰিব বিভিন্ন ধৰণৰ অসমৰ জানা বুজা মানুহসকলে যোগদান কৰিব আৰু যুদ্ধকালীন গতিত আমি এই বানপানী পাৰ হৈ যোৱাৰ পিছতে আমি মথাউৰিবিলাক বনাম ওপৰত পিডব্লিউডিয়ে ৰাস্তা পকি কৰি ল'ব যাতে কম্পেকশন আহে আৰু আমি নতুন ধৰণে আমি কাম আৰম্ভ কৰিম আমি চেষ্টা কৰিম যে ব্ৰহ্মপুত্ৰত খনন সম্ভৱ নহলেও উপনদীবিলাকত যাতে কনষ্টেন্ট আমি ড্ৰেজিং কৰি থাকিব পাৰো যাতে বানৰ পৰা মানুহ ৰক্ষা হ'ব পাৰে অধ্যক্ষ মহোদয় এনআৰসিৰ কথা ওলাইছে মই আজি দিনটোত ইমান ভিতৰলৈকে যাব খোজা নাই কিন্তু এটা কথা ঠিক যে চৰকাৰখনে ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলে আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰত আমি কৈছিলো যে পুনৰীক্ষণ হ'ব লাগে আমাক ৰাইজে মেন্ডেট দিছে গতিকে আমি পুনৰীক্ষণ বিচাৰিব লাগিব বিৰোধীক মেন্ডেট দিছে যে পুনৰীক্ষণ হ'ব নালাগে গতিকে যিটো ফৰামতে আমি আমাৰ নিজৰ প্ৰতিশ্ৰুতিবোৰ ৰক্ষা কৰিব পাৰো সেই ফৰামত আমি যাব লাগিব মোৰ ফৰাম হল মই মানুহক প্ৰতিশ্ৰুতি দিছো যে এনআৰসিত 20% মোক সীমান্ত জিলাত পুনৰীক্ষণ লাগে 10% আন জায়গাত পুনৰীক্ষণ লাগে মোৰ প্ৰতিশ্ৰুতি মই পালন কৰিম বিৰোধী পক্ষে প্ৰতিশ্ৰুতি দিছে যে নহয় পুনৰীক্ষণ হ'ব নালাগে বিৰোধীয়ে বিৰোধীৰ প্ৰতিশ্ৰুতি পালন কৰিব আৰু গণতন্ত্ৰ তেনেকৈ আগবাঢ়ি যাব কিন্তু চৰকাৰে দিয়া প্ৰতিশ্ৰুতি এটাৰ পৰা যদি মই আঁতৰি যাওঁ
মানুহে কি ক'ব যে আজি আপুনি NRCৰ পৰা আঁতৰি গ'ল, কালি 1 লাখ চাকৰিৰ পৰা আঁতৰি যাব, পৰহি মাইক্ৰ' ফাইনেন্সৰ পৰা আঁতৰি যাব। গতিকে মই মোৰ ভৰিৰ তলৰ মাটি এৰি নিদিওঁ আৰু বিৰোধীকো মই ক'ম আপোনালোকে আপোনালোকৰ ভৰিৰ তলৰ মাটি এৰি নিদিব। আপোনালোকক মই নকওঁ যে আপোনালোকে মোৰ ৰাস্তাত আহক। আপোনালোকৰ ভোটাৰ আছে, তাক আপোনালোকে প্ৰতিশ্ৰুতি দি আহিছে। আপোনালোকে কৈছে যে মাদ্ৰাসা খুলিব, মই কৈছোঁ মই মাদ্ৰাসা খুলিব নিদিওঁ। এইটো মই মোৰ ভৰিৰ তলৰ মাটি ৰাখিম আৰু মই আপোনালোককো আহ্বান জনাম যে আপোনালোকেও নিজৰ ভোটাৰক প্ৰবঞ্চনা নকৰিব, আপোনালোকে আপোনালোকৰ ভৰিৰ তলৰ মাটি ৰাখক। পিছত গণতন্ত্ৰই কেতিয়াবা কোৰ্টত সিদ্ধান্ত হ'ব, কেতিয়াবা বিধানসভাত সিদ্ধান্ত হ'ব। ইণ্ডিয়ান ডেমক্ৰেচি ইজ এ ভেৰি ভাইব্ৰেণ্ট ডেমক্ৰেচি। আমাৰ ফৰাম আছে, ফৰামবিলাকত সিদ্ধান্ত হৈ যাব। তাৰ কাৰণে আমি কাজিয়া পেচাল কৰাৰ কি প্ৰয়োজনীয়তা আছে? আমাৰ মাজত বহুত ইছ্যু আছে য'ত আমাৰ মন নিমিলে, আমাৰ মাজত বহুত ইছ্যু আছে য'ত মন মিলে। আজি অসমৰ মুছলমান সমাজৰ মহিলাসকলৰ কল্যাণ, আপোনাৰো মন মিলে, মোৰো মন মিলে। মিলা জেগাটোত কাম কৰোঁ। এতিয়া কোনোবাই ক'ব যে নহয় 12টা সন্তান জন্ম দিয়ক, আমি কওঁ যে নহয় সন্তান 2টা জন্ম হ'ব লাগে। এইটোত মন নিমিলে, এইটোত আমি নিজৰ ধৰণে কাম কৰি গৈ থাকিম। আপোনালোকে ক'ব যে সত্ৰত মাটি দখল হোৱা নাই, আমি কৈছোঁ নহয় সত্ৰত মাটি দখল হৈছে। এতিয়া কাগজে পত্ৰই প্ৰমাণ কৰিব, আমি ক'লে কি হ'ব? যদি হৈছে এভিকশ্যন হ'ব, নাই হোৱা এভিকশ্যন হোৱা নাই। আজি এই কিছুমান কথা বিধানসভাখনত 5টা বছৰ আমি সেইবোৰ কাম কৰোঁ যিবোৰ কামত আমাৰ মন মিলে। বহুত কাম আছে। আজি চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াৰ সদায় লক্ষ্য যে বাগবৰত শিক্ষাৰ কল্যাণ হ'ব লাগে। মোৰ সম্পূৰ্ণ সহযোগিতা যে হ'ব লাগে, তাত মন মিলে। কিন্তু বহুত কথা আছে মন নিমিলে। য'ত মন নিমিলে তাত আমি য'ত ক'ব লাগে আমি কম। কিন্তু 5টা বছৰত 2টা পক্ষৰ মন মিলা কামবিলাক যদি আমি কৰি থাকিব পাৰোঁ, আমাৰ অসমখন বহুত পৰিৱৰ্তন হ'ব। আজি চাহ বাগিচাৰ কল্যাণৰ কাৰণে আজি তেৰছ গোৱালা ডাঙৰীয়াৰ যিমান সমৰ্পণ, ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰো ইমান সমৰ্পণ। আমি একেলগে কাম কৰিম, তাততো কোনো বিৰোধিতা নাই। এইটো ইছ্যুতটো আমি একেলগে আছোঁ। আজি বড়ো ভূমিৰ কল্যাণ, দুৰ্গা দাস বড়োৰ যিমান মনত ইচ্ছা, গোবিন্দ বসুমতাৰ ইমান ইচ্ছা, এইটো ইছ্যুতটো আমি একেলগে কাম কৰিব পাৰোঁ। গতিকে মই ভাবোঁ যে 100টাৰ 90টা ইছ্যুতটো একেলগে কাম হ'ব, 10টা ইছ্যুত কাম নহ'ব। য'ত কাম নহ'ব তাত বেলেগ ফৰাম আছে। আজি আমি বিশ্বাস কৰোঁ গো আমাৰ মাতৃ। আজি আমি বিশ্বাস কৰোঁ গো আমাৰ মাতৃ। গতিকে আমি কি বিচাৰিম যে পশ্চিমবংগৰ পৰা গো নাহক। আমি বিচাৰিম যে যি জাগাত গোক পূজা কৰা মানুহ আছে তাত গো ভক্ষণ নহওক। কিন্তু মই কোৱা নাই যে এজ এ হোল মানুহে নিজৰ স্বভাৱজত প্ৰক্ৰিয়াটো এৰিব লাগে। কিন্তু বহু সময়ত মই দাৰুল উলুমৰ ষ্টেটমেণ্ট দেখিছোঁ লক্ষ্ণৌৰ পৰা যে হিন্দু মানুহ থকা অঞ্চলত গৰু খাব নালাগে। ফাঁচী বজাৰত হোটেল মদিনা হোৱাৰ কোনো প্ৰয়োজনীয়তা নাই। আজি আমাৰ শান্তিপুৰ গান্ধী বস্তিত হোটেল মদিনা হোৱাৰ প্ৰয়োজনীয়তা নাই, কাৰণ তাত মানুহৰ চেঞ্চিটিভিটি আছে। য'ত চেঞ্চিটিভিটি নাই তাত নিজৰ নিজৰ প্ৰচেষ্টা চলিব। ভাৰতৰ সংবিধানে কয় গো হত্যা কৰিব নালাগে, ডাইৰেক্টিভ প্ৰিন্সিপলত আছে। আমি আহ্বান জনাই থাকিম যে আপোনালোকে বাদ দিয়কচোন লাহে লাহে। কিন্তু আমাৰ মাজত যিখিনি জাগাত আমাৰ চেঞ্চিটিভিটি আছে তাৰ ওপৰত আমি কাম কৰিব লাগিব। যেতিয়া সদনত UDFৰ বিধায়কসকলেও এনেকুৱা বিধায়কক সমৰ্থন জনাব, নতুন অসমৰ নিৰ্মাণ হ'ব। আজি আমাৰ কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়াই সংস্কৃতত শপত লৈছে, কিন্তু আল্লাহৰ নামত শপত লৈছে। ডিফাৰেঞ্চ আছে। তেখেতৰ ধৰ্মৰ যিজন আমাৰ যাক আমি বিশ্বাস কৰোঁ, শপত ঈশ্বৰৰ নামত লোৱা নাই, শপত ভগৱানৰ নামত লোৱা নাই, শপত আল্লাহৰ নামত লৈছে। কিন্তু দেৱভাষা সংস্কৃত ভাৰতৰ ঐতিহ্যৰ লগত জড়িত। আজি কৰিমুদ্দিন বৰভূঞাই যিটো পদক্ষেপ দাঙি ধৰিছে, তেনেকে যদি আমি চিন্তা কৰোঁ, ইয়াত সংঘৰ্ষ ক'ত হ'ব, ইয়াত কথা ক'ত হ'ব? মই ভাবোঁ যে ভৰত দাও ঢকুৱাখানাৰ পৰা নাওবৈচাত আহিছে, লাহে লাহে বুজি পাই যাব কথাবিলাক, একো অসুবিধা একো নাই। প্ৰথম বিধায়ক হ'লে, প্ৰথম বিয়া কৰালে নিজৰ পত্নীক ভাল কোৱাটো নিজৰ নিয়ম। বহুত পত্নীয়ে পিছত স্বামীক কয়, এই বিয়া কৰাটোতো সদায় মৰম কৰি থাকা, এতিয়া 5 বছৰ হৈ গ'ল, দেখা পালে গালি দিয়া। গতিকে প্ৰথমতে মৰম অহাটো স্বাভাৱিক, কাৰণ ঢকুৱাখানাত তেনেকুৱা ভোটাৰ নাছিল, নাওবৈচাত তেনেকুৱা ভোটাৰ আছে। গতিকে প্ৰথম তেনেকুৱা এটা পৰিৱেশ হ'ব। কিন্তু লাহে লাহে আমি বুজিম যে নহয়, তেওঁলোককো আমি কিছু কথা বুজাব লাগিব
যে মাটি যদি দখলে কৰিব লাগে ভাল জেগাত গৈ দখল কৰোঁ, ধনী মানুহ এজনৰ মাটি দখল কৰোঁ, সত্ৰৰ মাটিটো কিয় দখল কৰোঁ? গতিকে এই ধৰণৰ যেতিয়া আমাৰ মাজত কনচেনচাছ বিল্ডিং হ'ব, ধনী মানুহৰ মাটি দখলো মানে মই কোৱা নাই যে জবৰদস্তি, আধিয়াৰ একমতে আমাৰ লেণ্ড হোল্ডিং একমতে ভাৰতৰ সংবিধানে কৈছে যে ধনী মানুহৰ মাটি দুখীয়াক দিব লাগে। য'ত দুখীয়া গৃহহীন ভূমিহীন মানুহ আছে আমি চৰকাৰৰ আধিয়াত মুক্ত চাৰপ্লাছ মাটি বিচাৰোঁ, সত্ৰৰ মাটিখিনিতো যোৱাৰ প্ৰয়োজন নাই। যেতিয়া UDF-এ ক'ব যে কোনেও সত্ৰৰ মাটি দখল কৰিব নোৱাৰিব, নতুন সমাজৰ সৃষ্টি হ'ব। ময়ো ক'ম যে মছজিদৰ মাটি দখল হ'ব নোৱাৰে, কিন্তু কোনোবাই যদি সত্ৰৰ মাটি দখল কৰে কোনোবাইতো গৈ মছজিদৰ মাটিও দখল কৰিব, সেইখন সমাজটো আমি বিচৰা নাই। গতিকে মই ভাবোঁ যে এইখন সদনে নতুন অসম নিৰ্মাণ কৰিব পাৰিব আৰু সেই দিশত আমি খোজ কাঢ়িব লাগিব। অধ্যক্ষ মহোদয়, মই আপোনাক বহুত বেছি আমনি নকৰোঁ। ভৰত নৰহ ডাঙৰীয়াই কৈছে যে ডেটা নাই, বাজেটত বহুত ডাটা আহিব। কোভিডৰ সময়ত মই বিচৰা নাই যে বহুত বেছি পলিটিকেলি হিটেড এখন ডিবেট হওক। জুলাইত আমাৰ বিধানসভা আহিব। আমিনুল ইছলাম ডাঙৰীয়াই কৈছে যে বিধানসভা অলপ বেছিকৈ হ'ব লাগে, তাৰ প্ৰতিও আমি গ্ৰহণযোগ্যতা আছে। বিধানসভা হ'লেহে সদনৰ সদস্যৰ অধিকাৰ থাকিব, সেইবিলাকত কোনো আপত্তি নাই, কাৰণ আমাৰ উত্তৰ দিয়াতো ভয় নাই, কাৰণ আমি সংকল্প লৈ আহিছোঁ যে বেয়া কাম নকৰোঁ। যদি বেয়া কামেই নকৰা ভয় খাবলগীয়া কি আছে? ক'তো কোনো চিণ্ডিকেট নহয়, চিধা কথা। গৰু বেপাৰো নহয়, কোনো বেয়া কাম নহ'ব, চিধা কামত থাকিব। বেয়া কাম হ'লে আপোনালোকে দেখুৱাই দিব, আপোনালোকৰতো কাম বেয়া কাম হ'লে দেখুৱাই দিয়া। গতিকে আপোনালোকে দেখুৱাই দিব। বেয়া কামত ভাগ বিচৰাতকৈ বেয়া কাম দেখুৱাই দিয়াটো বেছি ভাল, যে বেয়া কামটো আমি দেখুৱাই দিছোঁ, গতিকে বেয়া কামটো বন্ধ হওক। ভাগ বিতৰা পৰিৱৰ্তে আমি একেলগে কামটো বন্ধ কৰোঁ। গতিকে তেনেকুৱা এটা প্ৰৱণতা হওক, মই ভাবোঁ যে সেই দিশত আমি আগবাঢ়ি যাব পাৰিম। অধ্যক্ষ মহোদয়, অসমৰ অৰ্থনীতিৰ বুনিয়াদ যদি আমি ঠিক কৰিব লাগে, কৃষি খণ্ড, ক্ষুদ্ৰ চাহ খেতি, কৃষকৰ বাবে সাৰৰ উপলব্ধতা, আমি বহুত কাম কৰিব লাগিব। আৰু এটা এটাকৈ অধ্যক্ষ মহোদয় আমি কাম কৰিম। আৰু অসমখনক অহা 5টা বছৰ পিছত শ্ৰেষ্ঠতম অসম, ভাৰতৰ 5খন শক্তিশালী ৰাজ্যৰ ভিতৰত এখন অসম আমি নিৰ্মাণ কৰিম। অধ্যক্ষ মহোদয়, বিৰোধীৰ প্ৰতি মই আমাৰ মন্ত্ৰীসকলকো কৈছোঁ যে গঠনমূলক ভূমিকা ৰাখিব, কথা বতৰা উত্তৰ দিব, ৰুমত আহিলে সন্মান কৰিব বিধায়কৰ। আমি চেষ্টা কৰিম যাতে আমি এটা সুস্থ গণতান্ত্ৰিক পৰম্পৰা আমি আৰম্ভ কৰিব পাৰোঁ। কিন্তু এটা কথা ঠিক, মই আকৌ এবাৰ কওঁ যে আপোনালোকেও ভৰিৰ তলৰ মাটি নেৰিব আৰু মোকো মোৰ ভৰিৰ তলৰ মাটি এৰিব নক'ব। সবকা সাথ সবকা বিশ্বাসৰ ডেফিনেশ্যনটো আপোনালোকৰ বেলেগ, মোৰ ডেফিনেশ্যনটো বেলেগ। গতিকে আমি আমাৰ ডেফিনেশ্যনত থাকিম, সেইটো আমাক কোনেও ফ'ৰ্চ কৰিব নালাগে। আমি আমাৰ নিয়মত থাকিম, আপোনালোকৰ নিয়মত থাকিব, আৰু সেই ধৰণে গণতন্ত্ৰ আগুৱাই যাব। অধ্যক্ষ মহোদয়, মই বিশেষ কথা কৈ আপোনাৰ সময় নষ্ট কৰিব খোজা নাই। পুনৰ এবাৰ আপোনালোক সকলোকে মই মোৰ ফালৰ পৰা এই সদনলৈ উষ্ণ আদৰণি জনাইছোঁ। পুনৰ এবাৰ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াক আলোচনাৰ মঞ্চলৈ আহিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী হিচাপে পুনৰবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে সদনৰ প্ৰতিজন সদস্যই এই সদনৰ পৰা 5 বছৰ পিছত অত্যন্ত আত্মবিশ্বাস আৰু সন্তুষ্টিৰে যাতে নিজৰ নিজৰ সমষ্টিলৈ ঘূৰি যাব পাৰে, তাৰ কাৰণে আমাৰ প্ৰয়াস থাকিব, আমাৰ প্ৰচেষ্টা থাকিব। সকলোৱে মিলি একেলগে কাম কৰিম। আপোনালোকেও কাম কৰক, অসমখন চহকী হওক। সৰু এটা উদাহৰণ দিম। আমাৰ ঘৰত 5জন ল'ৰা থাকে, এজন গাঁৱতে থাকে নিজৰ মাক বাপেকক চাই, আৰু বাকী 4জনে বিভিন্ন জেগাত কাম কৰে। গাঁৱৰ মানুহে ভাবে সেই 4জনহে আটাইতকৈ ভাগ্যৱান, কোনোবা ডাক্তৰ হৈছে, কোনোবা ইঞ্জিনিয়াৰ হৈছে। মোৰ কিন্তু হিংসা লাগে সেইজন ল'ৰাক যিজনে নিজৰ মাক বাপেকক চোৱাৰ সুযোগ পায়। গাঁৱত থাকে, গাঁৱৰ স্কুলখনতে মাষ্টৰ কৰে, নিজৰ মাক বাপেকক চাব পাৰে। জননী জন্মভূমিয়ে হৈছে আটাইতকৈ শ্ৰেষ্ঠ। জননীক সেৱা কৰাৰ সুযোগ, জন্মভূমিক সেৱা কৰাৰ সুযোগ, তাতকৈ শ্ৰেষ্ঠতম ধৰ্ম একো নাই। জননী আৰু জন্মভূমিৰ সেৱাত আমি সকলোৱে অনাগত 5টা বছৰ উৎসৰ্গিত কৰোঁ। জননী জন্মভূমিখনক পবিত্ৰ কৰোঁ,
আৰু আগুৱাই লৈ যাওঁ। আমাৰ সমগ্ৰ সময় অহা 5টা বছৰ জননী জন্মভূমিৰ সেৱাত উৎসৰ্গিত কৰাৰ আহ্বান। মই আপোনালোকক পুনৰ এবাৰ ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।